আজি সৰস্বতী পূজা একদম তেতিয়াৰ দিনবিলাক মনত পৰি যায় আমাৰ দিনৰ সৰস্বতী পূজা আৰু এতিয়া দিনৰ সৰস্বতী পূজাৰ মাজত সঁচাকৈ বহুত বেছি পাৰ্থক্য তেতিয়া যে আমি ক্লাছ 8ত থাকোঁতে প্ৰথম মেখেলা চাদৰ পিন্ধিবলৈ শিকিছিলোঁ আৰু সেই দিনবোৰলৈ মনত পৰিলে সঁচাকৈ নষ্টালজিক হৈ যাওঁ মাৰ কাপোৰে আমি প্ৰথম আৰম্ভ কৰিছিলোঁ সৰস্বতী পূজাৰ দিনাই আৰু তেতিয়া যে এতিয়াৰ দৰে এনেকৈ সৰু সৰুকৈ কোচ দি আমি পিন্ধিবই জনা নাছিলোঁ আৰু আজিকালিৰ ছোৱালীৰ নিচিনাকৈ আমি ইমান পৰিপাটিকৈও পিন্ধিব জনা নাছিলোঁ তথাপিও যে মনত কি আনন্দ কাৰণ প্ৰথম মেখেলা চাদৰ পিন্ধি স্কুল যাম তেতিয়াও অৱশ্যে কোনোবা দুই এজনীয়ে নিজৰ কাপোৰ পিন্ধিছিলে কাৰণ আমি আছিলোঁ মধ্যবিত্ত পৰিয়ালৰ দেউতাও এজন শিক্ষক আছিলে কিন্তু তেতিয়াতো এতিয়াৰ দৰে ইমান বেছি দৰমহা নাছিলে গতিকে প্ৰত্যেককে এযোৰ এযোৰ কাপোৰ দেউতাই দিব পৰা নাছিলে কিন্তু আমি তাতে সুখী আছিলোঁ এনেকুৱাও নহয় যে দেউতাই আমাক কাপোৰ দিয়া নাছিলে কিন্তু আমি কাপোৰ বিচাৰি দেউতাক আমনি কৰা নাছিলোঁ পিছে ক'বলৈ মন গ'ল আজি মই পিন্ধি থকা কাপোৰযোৰ মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ তেতিয়া মোক মোৰ মানুহজনে দিয়া বহুত পুৰণি কাপোৰ সকলো ছাত্ৰ ছাত্ৰী এদিন দেশৰ ভৱিষ্যত ভাল নাগৰিক হওক ভাল মানুহ হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সৰস্বতী পূজা বুলি ক'লে লুচি পুৰিও সোৱাদটোৱে সুকীয়া নহয়নে সকলোৱে লগে ভাগে লাগি আছে অলপ পিছতে খাবৰ হ'ব আৰু আপোনালোকৰ ফালে আয়োজন কেনেকুৱা জনাব দেই আজিলৈ আহিছোঁ বাই বাই সকলো ভালে কুশলে থাকক